চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল ছাৰ। আধুনিকতাৰ আচল উৰিবলৈ নালাগে বা ড্ৰয়িং ৰুমত অত্যাধিক বস্তুৰে সজাবলৈও নালাগে। যিকোনো দামী ৰেষ্টুৰেণ্ট বা শ্বপিং মলত শ্বপিং কৰিবলৈও নালাগে। লাগে মাথো আইৰ হেতা পৰা মুখখনিত এটি সুখৰ হাঁহি বিৰিঙাবলৈ, পিতাইৰ কান্ধৰ মেটমৰা বোজা নিজৰ কান্ধত তুলি ল'বলৈ। ভনীজনীৰো বিয়া আহি পালে। টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন এইবোৰ নালাগিব জানো? ভাইটিৰ উচ্চ শিক্ষাৰ খৰচ, মাহিলী টিউচনৰ ফিজ আৰু যে কত কি। পিতাৰ পেঞ্চনৰ টকাৰে ঘৰখন আৰু নুজুৰা হৈছে। আমি মধ্যবিত্ত ছাৰ, তাতে আকৌ সাধাৰণ শ্ৰেণী। ছেক্ৰিফাইচ আৰু এডজাষ্টমেণ্ট কি বস্তু আমি ভালদৰেই বুজো। ডিগ্ৰীবোৰো যেন এতিয়া ফাইলতে ঘূনে ধৰিছে, যিহেতু কোনো ডাঙৰ মানুহ চিনাকি নাই।